ডবকাৰ উচ্ছেদিত পৰিয়ালৰ কাষত AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল যমুনা মোডাঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত 17টা পৰিয়ালক আজমল ফাউণ্ডেশ্যনৰ গৃহ প্ৰদান আধাৰশিলা স্থাপন কৰে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে 3,50,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া প্ৰতিটো ঘৰ 3 মাহৰ ভিতৰত হ'ব সম্পূৰ্ণ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনাটনৰ বাবে নামভৰ্তি কৰিব নোৱাৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা আদিকে ধৰি বিদ্যালয়ৰ যাৱতীয় মাচুল দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। প্ৰথমতে আমি সমূহ বিন্নাকান্দি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। তেওঁলোকে আমাৰ ট্ৰাষ্টি মা বদৰুদ্দিন আজমল সাহাবক বিপুল ভোটত বিন্নাকান্দিৰ MLA হিচাপত নিৰ্বাচিত কৰিছে আৰু তেখেতে নিৰ্বাচিত হোৱাৰ পিছতেই কোনো ধৰণৰ সম্বৰ্ধনা লোৱাৰ আগত এই যমুনা গাঁও অঞ্চল য'ত যথেষ্ট উচ্ছেদ হৈছিল আৰু যথেষ্ট পৰিয়াল উচ্ছেদৰ শিকাৰ হৈছিল তাতে ল'ৰা ছোৱালীবিলাক মানে স্কুল যোৱা বন্ধ কৰিছিলে। আহি পেলাই তেখেতে প্ৰথমতে 650 ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব লৈছে যিসকল ল'ৰা ছোৱালী উচ্ছেদিত পৰিয়ালৰ হয় আৰু লগতে তেখেতে ঘোষণা কৰিছিলে যে পৰ্যায়ক্ৰমে ইয়াতে যি উচ্ছেদিত পৰিয়াল আছে তেওঁলোকক মানে সংস্থাপনৰ কাৰণে এখন গড় দিয়াৰ ব্যৱস্থা হ'ব। আজি তেখেতে নিজে আহি পেলাই ইয়াতে যমুনা গাঁও অঞ্চলত 17খন গড়ৰ শিলান্যাসৰ মানে তেখেতে প্ৰগ্ৰাম বনাইছিলে। বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। আজি আমি গোটেই আজমল ফাউণ্ডেশ্যন মৰকজুল মাৰিফৰ টীম আহিছোঁ আৰু ইয়াতে 17খন ঘৰৰ ফাউণ্ডেশ্যন দিয়াৰ ব্যৱস্থা লৈছোঁ। 3.5 লাখ টকাকৈ 17খন ঘৰৰ প্ৰায় 56 লাখ টকাৰ ইয়াতে প্ৰজেক্ট প্ৰথম পৰ্যায়ত লোৱা হৈছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আৰু পৰিয়ালসকলক যিসকল এনেকৈ নিডি পৰিয়াল আছে তেওঁলোককো এনেকুৱা গড় দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহ বা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব তেখেতে ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো লোৱা হ'ব। আজি ইয়াৰ যিসকল পৰিয়ালে এই গড়কেইখন পাইছে তাতে বিশেষভাৱে সক্ষম মানে বেনিফিচিয়াৰীও আছে তেওঁলোকে এনেকুৱা সুবিধাবিলাক পাইছে। আমি আশা কৰিছোঁ এইটো তেওঁলোকৰ কাৰণে ডাঙৰ সকাহ হ'ব আৰু ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি পেলাই আগবাঢ়ি যাব আৰু বদৰুদ্দিন আজমল সাহেবে দিয়া প্ৰতিশ্ৰুতি তেখেতে এটাকৈ পালন কৰা আৰম্ভ কৰিছে। এইটো আমাৰ সকলোৰ কাৰণে এটা ডাঙৰ মানে প্ৰত্যাশা পূৰণ হয়। গতিকে আমি তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু যিসকলে আহি পেলাই ইয়াতে আমাক এই সহযোগিতা আগবঢ়াইছে তেওঁলোকক চবকে ধন্যবাদ আৰু